শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত অৰ্থাৎ জালুকবাৰীৰ এখন শিক্ষা অনুষ্ঠানলৈ আজি কালি দাস আৰু মই আহিছোঁ। সেই শিক্ষা অনুষ্ঠানখনৰ পৰিৱেশ দেখুৱাম, কিন্তু তাৰ আগতে নিশ্চিতভাৱে আমাৰ দৰ্শকসকলে দেখিছে এইটোৱে পথ। এই পথেৰেই ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব লগা হয়, এই পথেৰেই শিক্ষাগুৰুসকল আহিব লগা হয়। আৰু ইয়াৰ পাছত এই শিক্ষানুষ্ঠানখনলৈ, চৰকাৰী শিক্ষানুষ্ঠানখনলৈ আপুনি আপোনাৰ সন্তানক পঠিয়াব জানো? কাৰণ এই পথেৰে যদি খোজকাঢ়ি আহে কাৰোবাৰ ভৰি, কাৰোবাৰ হাত ভগাটো নিশ্চিতভাৱে খাটাং। কালিপুৰ ইয়াত এখন সংস্কৃত বিদ্যাপীঠ আছে, তাতে তুমি পঢ়িছিলা নি? পঢ়িছোঁ, কেতিয়া পঢ়িছিলা? সৰুতে পঢ়িছোঁ অলপ। তাৰপিছত এতিয়া পঢ়া নাই, বাহিৰত গ'লোঁ, কাম চাম কৰিলোঁ। এতিয়া আহিলোঁ, কোনো নাই ইয়াতে, কোনো নপঢ়ে, চব ওলাই গ'ল। এতিয়া ষ্টুডেণ্ট নাই নেকি? নাই, এটাও নাই। এটাও নাই? এটাও নাই। তোমালোকে সদায় ইয়াতে থাকা নি? সদায় থাকোঁ। এজনো ছাত্ৰ ছাত্ৰী অহা নাই, দেখা নাই? এজনো অহা নাই এতিয়ালৈ। আৰু মাষ্টৰ চাষ্টৰ আহে নাই? মাষ্টৰক নাচাওঁ আমি, দেখাই নাপাওঁ। আপোনাৰ হ'ব যদি এতিয়া আপুনি কি বিচাৰিছে চৰকাৰৰ পৰা? মানে আপোনাৰ স্কুলখন যদি আমি ডিপ্ৰভিঞ্চিয়েলাইজ কৰি দিওঁ তেতিয়া ৰিজাল্ট আৰু ভাল হ'ব। জাৰ্নেলিষ্ট কালি আৰু মই কালিপুৰ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত বিদ্যাপীঠত আহি উপস্থিত হৈছোঁহি। ইয়াৰ পৰিৱেশটো প্ৰথমে দেখুৱাই ল'ম। এয়া প্ৰধান শিক্ষকৰ কোঠা আৰু মোৰ বাওঁফালে এইটো শ্ৰেণী কোঠা। 1971 চনত এইখন স্থাপন হৈছিল আৰু সংস্কৃত বৰ্ডৰ অধীনত এইখন চৰকাৰী শিক্ষানুষ্ঠান বৰ্তমান চলি আছে কালিপুৰত। আৰু ভিতৰৰ পৰিৱেশটো প্ৰথমে দেখুৱাই ল'ম। এয়া ক্লাছৰুমৰ পৰিৱেশ। প্ৰথমটো যিটো ক্লাছৰুম, সেই ক্লাছৰুমৰ পৰিৱেশ কালিদাসে দেখুৱাইছে পোনপটীয়াকৈ। ইয়াত আচলতে পঢ়াৰ কোনো পৰিৱেশ আমি দেখিবলৈ পোৱা নাই, কাৰণ এই যিবোৰ ডেস্ক আমি দেখিবলৈ পাইছোঁ যথেষ্ট ধূলি মাকতিয়ে ভৰপূৰ। আৰু ইয়াত আচলতে বহাৰ কোনো চিন মকাম নাই, ছাত্ৰ ছাত্ৰী বহিব পৰা চিন মকাম নাই। বহুদিন ধৰি আচলতে ছাত্ৰ ছাত্ৰী হয়তো এই শিক্ষানুষ্ঠানখনত নাই, আৰু সেইবাবেই এই এনেধৰণৰ পৰিৱেশ দেখুৱাবলৈ দেখিছোঁ। আন এটা কোঠালৈ আমি সোমাই যাব বিচাৰিছোঁ, আন এটা শ্ৰেণী কোঠা। সেই শ্ৰেণী কোঠাটো দেখিলে আচৰিত হ'ব, আমাৰ দৰ্শকসকলে আচৰিত হ'ব। শিক্ষা ব্যৱস্থাৰ বিষয়টো, এই ফুপুলা স্বৰূপটো আচলতে ওলাই পৰিব। এইখন এখন শিক্ষানুষ্ঠান, কালিপুৰৰ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত বিদ্যাপীঠৰ এয়া পৰিৱেশ দেখিবলৈ পাইছে। ক্লাছৰুমৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া কোনো ছাত্ৰাবাসৰ পৰিৱেশ নহয়, ক্লাছৰুমৰ পৰিৱেশ। যদিহে সম্ভৱ হয় দেখিছে, এইটো ভাতৰ চৰু, ডেস্কৰ ওপৰত আমি দেখিবলৈ পাইছোঁ ভাতৰ চৰু, গ্লাছ আমি দেখিবলৈ পাইছোঁ, ঝাৰু আমি দেখিবলৈ পাইছোঁ। আমি যদি সম্ভৱ হয় আমি দেখুৱাম, ইয়াৰ পৰিৱেশ দেখুৱাম। দেখিবলৈ পাইছে বেল্লাৰ মাৰি আমি দেখিবলৈ পাইছোঁ। এয়া আচলতে এখন চৰকাৰী শিক্ষা অনুষ্ঠানৰ পাঠশালাৰ পৰিৱেশ, আচলতে শ্ৰেণীকোঠাৰ পৰিৱেশ। এই শ্ৰেণীকোঠাত এনেধৰণৰ বাচন দেখিবলৈ পাইছে। এনেবোৰ ভাত খোৱাৰ আচলতে থালি এই শ্ৰেণীকোঠাৰ ডেস্কতে ৰখা হৈছে। আন সামগ্ৰীসমূহ আমি দেখিবলৈ পাইছে। চাৰ্জাৰ আছে, আমি কলগেট দেখিবলৈ পাইছোঁ, ইয়াতে ব্ৰাছ আমি দেখিবলৈ পাইছোঁ। অৰ্থাৎ ঘৰৰ আটাইবোৰ সামগ্ৰী। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে এখন শিক্ষানুষ্ঠানৰ, সংস্কৃত শিক্ষানুষ্ঠানৰ ভিতৰৰ ক্লাছৰুমৰ পৰিৱেশ এয়া দেখিবলৈ পাইছে। জোতা উঠিছেগৈ এই ডেস্কত, যি বেঞ্চত। অতিকে পবিত্ৰ অনুষ্ঠান, আৰু এই শিক্ষানুষ্ঠানতে সাত্বিক আহাৰ গ্ৰহণ কৰা হয় বুলি সকলোৱে কয়, বা সংস্কৃত অনুষ্ঠানসমূহত সাত্বিক আহাৰ গ্ৰহণ কৰে। কিন্তু ইয়াত কেনেধৰণৰ সাত্বিক আহাৰ গ্ৰহণ কৰিছে কণীৰ প্লেটখনেই আচলতে প্ৰমাণ কৰিছে। আন এটা পৰিৱেশ দেখুৱাম, যদি সম্ভৱ হয় কালিয়ে দেখুৱাব। এয়া সংস্কৃত শিক্ষানুষ্ঠানৰ পৰিৱেশ এয়া দেখিবলৈ পাইছে। এয়া সংস্কৃত শিক্ষানুষ্ঠানৰ পৰিৱেশ। সংস্কৃত শিক্ষানুষ্ঠানত আচলতে সংস্কৃত বিদ্যালয়সমূহত, সংস্কৃত মহাবিদ্যালয়সমূহত, টুলসমূহত সাত্বিক আহাৰ গ্ৰহণ কৰে। পিঁয়াজ, ৰহুনকে ধৰি যিসমূহ উত্তেজক বস্তু, সেই উত্তেজক বস্তুসমূহ ইয়াত গ্ৰহণ কৰা নহয়। আৰু তাৰ পৰিৱৰ্তে দেখিবলৈ এয়া পাইছে সংস্কৃত শিক্ষানুষ্ঠানৰ ভিতৰৰ ক্লাছৰুমৰ পৰিৱেশ। মদৰ বটল, গ্লাছ আমি এনেধৰণে দেখিবলৈ পাইছোঁ। আচলতে নিশাৰ ভাগত ইয়াত আচলতে এনেবোৰ পাৰ্টি চলে। শিক্ষানুষ্ঠানখনত আচলতে ছাত্ৰ ছাত্ৰী নোহোৱাৰ বাবে এনেবোৰ এতিয়া কাৰ্য কৰিবলৈ
লোকসকলে বাধ্য আৰু ইয়াত যিসমূহ আমি আহি আচলতে এজনো লোক ইয়াত আমি পোৱা নাই, ইয়াৰ চকীদাৰগৰাকীকো পোৱা নাই। কাষতে এটা মন্দিৰ আছে, সেই মন্দিৰত চোৱা চিতা কৰা লোকজন আছে, তেওঁৰ সৈতে কথা পাতিম। এনেবোৰ শিক্ষানুষ্ঠানক লৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীয়ে কি ক'ব? শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক দুখ দিলে আচলতে হ'ব নেকি? এনেধৰণৰ শিক্ষানুষ্ঠানৰ যদি পৰিৱেশ হয় তেনেহ'লে এইখন শিক্ষানুষ্ঠানত কোন ভাল মাক বাপেকৰ সন্তানক ইয়াত আচলতে পঢ়ুৱাব, তাক লৈ মুহূৰ্তত প্ৰশ্ন। গতিকে সেইবোৰ বিষয়ে চালি জাৰি নাচায় এগৰাকী শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলক তেওঁ ৰাজহুৱাকৈ গালি পৰাৰ অধিকাৰ কিমান, এই দৃশ্যবোৰে আচলতে প্ৰমাণিত কৰিছে। শিক্ষকে 4জন আছে। 4জন শিক্ষক। আচ্ছা, সেই 4জন শিক্ষকৰ ঘৰ ক'ত ক'ত? তেখেতৰ ঘৰ দূৰত। এজন আছে ছয়গাঁও, এজন আছে হাজো, আৰু এজন নলবাৰী, আৰু এজন আছে এইফালেদি এই উত্তৰ গুৱাহাটী পাৰ হৈ। আচ্ছা, স্কুলখনৰ চকীদাৰ ক'ত গৈছে? ঘৰত গৈছে। ঘৰত গৈছে আৰু তাতে খুলি থৈ গৈছে যে গোটেইখিনি। তাৰমানে যিটো হেৰি বন্ধ হৈ আছে, যিটো অফিচটো, এইটোত তাৰমানে মোৰ তাত বিচনা আছে। তাৰমানে ক্লাছৰুমৰ পৰিৱেশটো কিয় তেনেকুৱা কৰি থৈছে? ক্লাছৰুমৰ পৰিৱেশটো তাৰমানে এতিয়া তেখেত যে ঘৰত গ'ল, আৰু মই এতিয়া নামিমহে, খাই বৈ লৈ পেলাই মই তলত নামিমহে যাওঁ লগাবলৈগৈ। মোৰ এইফালে কাম থাকে আৰু মই ৰাতিপুৱাইতো তাত গৈ পেলাই আপুনি জনাত, আপুনি যিহেতু ইমান দিন আছে, টোটেল ছাত্ৰ ছাত্ৰীৰ কিমান সংখ্যা কিমান জানে নেকি? সেইটো মই বিশেষ নাজানো। শিক্ষক নে কেইজন শিক্ষক জানে? মই এজন বজেন শৰ্মা বুলি হেডমাষ্টাৰক জানো, আৰু যিজন 4th গ্ৰেড আছে ৰামেশ্বৰ দাস নহয়, বৰদল শংকৰ, তেওঁ 4th গ্ৰেড, তেওঁক জানো। আৰু বাকী এজন ছায়েন্স টিচাৰ হাজোৰ পৰা আহে বুলি জানো, আৰু বৰ বেছি এজন লেডিজ আছে, সেইটোৱে জানো। 4জন।